হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এবিবি অসম আৰু মই নুৰ আমিন। আজি আমি উপস্থিত হৈছো ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ পিছফালে এটা পথ নে পুখুৰী আমি ধৰিব নোৱাৰি। এই পথ আচলতে গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টিৰ মাগ্ৰী টু লক্ষীপুৰ সংযোগী পথ। এই পথ বিগত 3 মাহ ধৰি এক পুখুৰী সদৃশ দৃশ্য হৈ আছে। পথচাৰীৰ বিভিন্ন ধৰণৰ সমস্যা হৈ আছে, যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা হৈ আছে। কিন্তু আমাৰ এই স্থানীয় বিধায়ক যিজন আছিল আব্দুল ৰছিদ মণ্ডল, বিগত 2টা বছৰ ধৰি ক'ত লুকাই আছে, কেনেদৰে ক'ত আছে, সমষ্টিৰ কোনো ধৰণৰ খবৰ লোৱা নাই। তাৰ কাৰণে সাধাৰণ ভোটাৰসকলে আৰু এই ৰাস্তাত যিসকল ব্যক্তিয়ে চলাচল কৰে সেই ব্যক্তিসকলে জমৰ যাতনাত ভুগিব লগা হৈছে। এই পিলপিলি চালকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে এই পথছোৱা কিমান দিনৰ পৰা এনেকুৱা অৱস্থা হৈ আছে? মোটামুটি 1 বছৰেই, আৰু এতিয়া পানীৰ কাৰণে আৰু বেছি হৈ গ'ল। এই পথছোৱাৰ কাৰণে কোনো ধৰণৰ বিধায়কক বা বিভাগীয় কৰ্তৃপক্ষক জনাইছিল নে? আমিতো লোকেল নহয়, আমি অলপ সাগৰ, এই যে লোকেলে জানে আৰু কি নাজান। এতিয়া কি বিচাৰে আপোনালোকে? এতে ভাল কৰিব লাগে, এতে মানে পিলপিলি যাব নোৱাৰা হৈছো, খোজকাঢ়ি যাব লাগে, এটা বাইক গাড়ী হলে ঠেলি আনব লাগে। ঠিক আছে, ধন্যবাদ। পথচাৰীৰ মন্তব্য আপোনালোকে শুনিলে। আচলতে বিগত 3 মাহ ধৰি এই জমত যাত্ৰাত ভুগিব লগা হৈছে স্থানীয় ৰাইজ তথা পথচাৰীয়ে। আমাৰ কল্যাণপুৰ পৰা লক্ষীপুৰ যোৱা যিটো ৰাস্তা, তাত মোটামুটি ধৰক 2-3 ফুটমান গাঁত হৈছে। তাত কোনো ধৰণৰ গাড়ী অহা যোৱা কৰিব নোৱাৰে, আনকি মানুহ অহা যোৱা কৰা বহুত কষ্ট হৈ গৈছে। সেইকাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক মানে আমি যাবই নোৱাৰো। আমি বাইক লৈ আহিলো, ইতিমধ্যে মানে ৰাস্তাত আৰু এজন দেখিলে এক্সিডেণ্টে হয়, মানে আমি ডাবলিংটো যাবই নোৱাৰো, ছিংগেলে যাওঁ অসুবিধা হৈ আছে। গতিকে আমি সমূহ নিউজ চেনেলৰ যোগেদি জনাওঁ যে আমাৰ অতি সোনকালে যোৱাৰ কাৰণে কিবা এটা চেনগ্ৰাবেল ৰাবিজ দি যোৱাৰ ব্যৱস্থা কৰে যেন। স্থানীয় এমএলএ ৰছিদ মণ্ডলৰ কিবা এইটোৰ খবৰে নাই, বহুত দিন হ'ল অহাই নাই। এতিয়া আহিম বুলি কৈ আছে, আহিলেতো ভাল কথা, যে ৰাস্তাটো কমচে কম আমাৰ যোৱা হোৱাৰ কাৰণে যদি ভাল কৰি দিয়ে, এইটোৱে আমাৰ আশা থাকে তাৰ ওপৰত। কিমান দিনৰ পৰা এনেকুৱা? এই সময় মানে 3 মাহ কণ্টিনিউ 3 মাহ হৈ আছে, এনেকুৱা 3 মাহ এনেকৈ হৈ আছে। এমএলএ নাহে, এমএলএ সেই ভোট লৈ গেছে, নাহে।